হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে সোমবাৰ আৰু এতিয়া বাজিব হৈছে আবেলি 6টা। এয়া যোৱাকালি লৈছোঁ অকণমান মাছ ভাজিছোঁ দুপৰীয়া সময়ত, বোলো অকণমান টেঙা বনাওঁ। আজি লাও আৰু বিলাহীৰে বনাওঁ। বহুদিন এনেকৈ বনোৱা নাইকিয়া, লাও দি আজি ভাবিছোঁ লাও আৰু বিলাহী দি বনাওঁ। আপোনালোকৰ কাৰ কাৰ প্ৰিয় বাৰু? মই হ'লে খুবেই ভাল পাওঁ। এয়া জিকি মোৰ জা, তাই লাও আৰু বিলাহী কাটি দিছে আৰু মই টেঙাখন বনাইছোঁ। এনেকৈ কাটি দিয়াৰ কাৰণে মোৰ বৰ সহজ হৈছে। আৰু এয়া অকণমান সৰিয়হ ফুটাই লাওখিনি বহাই দিছোঁ আৰু তাৰপাছতে অকণমান নিমখ হালধি আৰু টেঙা বনাম আজি মই অন্য একো মা মছলা নিদিওঁ, অকল নিমখ হালধিয়ে ব্যৱহাৰ কৰিছোঁ। অকণমান লাওখিনি সিজাত দি দিছোঁ বিলাহীখিনি আৰু তাৰপাছত ভালকৈ লৰাই বগৰাই সিজি যোৱাত বিলাহীখিনিও অকণমান দি দিছোঁ পানী। সকলোৱে জানে, তথাপিতো অকণমান দেখাই দিছোঁ। এনেকৈও টেঙাখন খাবলৈ ভাল লাগে। আৰু যেতিয়া উতল আহিল ভালকৈ মাছ কেইপিচ দি দিলোঁ। বাছ, টেঙা একেবাৰে ইজি হয়নে নহয়? আৰু গৰমত খাবলৈও খুব ভাল লাগে, আমাৰ পেটৰ কাৰণেও ভাল। গন্ধৰাজ নেমু পাত কেইটামানো দি দিছোঁ, জলকীয়া দুটাও ফালি থৈ দিছোঁ। এয়া মোৰ টেঙা ৰেডি। আৰু এইফালে অকণমান হৈছে বিলাহী নিদিয়া টেঙা। তাৰপাছতে ইয়াত টেবুলখন ৰেডি কৰিলোঁ আৰু মায়ে এইফালে খাই আছে। যিহেতু চিকেন আছে গতিকে মায়ে আগতে খাই লৈছে। আৰু তাৰপাছতে ৰাতুল জিকি সিফালে বহি আছে, অকণমান দেখাই দিলোঁ জা আৰু দেওৰ। আৰু সদায় এইকেইদিন দেওৰে আকৌ এয়া খুৱাইছে দেই, পাণ এখন খুৱাইছে, অকণমান দেখাই দিলোঁ। আৰু এয়া ৰাতি গ'লোঁ ওপৰলৈ ৰুলাৰ তালৈ, তাত গৈ পেলাই ভাত খালোঁগৈ, অকণমান দেখাই দিছোঁ। ভালকৈ ভিডিঅ' কৰা নাই বাৰু। তাৰপাছতে এয়া অকণ ইফাল সিফাল কৰিলোঁ। মই ৰুটিখিনি বনালোঁ, যিহেতু ৰাতি ৰুটিও লাগে। তাৰপাছতে এয়া ৰাতিপুৱা ব্ৰেকফাষ্টৰ কাৰণে চালাড বনালোঁ আৰু এখন এই যে ৰঙালাও বন্ধাকবি স্কোৱাছ মিক্স ভাজি। খুব ভাল লাগে এনেকুৱা লেবৰাখন খাই পেলাই। আপোনালোকে ভাল পায়নে নাপায় বাৰু? আজিকালি ল'ৰা ছোৱালীয়ে চিনিয়ে নাপায় লেবৰা কি। আৰু এয়া তাৰপাছতে বনাবলৈ লৈছোঁ ৰুটিখিনি। জিকি আহি গ'ল, কৈছে মই হেল্প কৰি দিওঁ। তাৰপাছত তাই এফালৰ পৰা সেকি গৈছে আৰু মই বেলি গৈছোঁ। বহুত সস্তা হৈ যায় এজনীৰ এনেকৈ হেল্প। আৰু এই বাইদেউটো অহাই নাই এইকেইদিন, গাটো বেয়া। মই আজি ফোন কৰিব লাগিব, কাৰণ পৰহিৰ পৰাতো নাথাকোঁ। গতিকে বাইদেউ আহিলে অকণমান হ'লেও ঘৰৰ মানুহখিনি সস্তা হ'ব। চব্জি তব্জি কাটি দিলেও আজি ফোন এটা কৰি সুধি ল'ব লাগিব তেওঁ গা ভাল পাইছেনে নাই। আৰু তাৰপাছতে এয়া আমাৰ ব্ৰেকফাষ্ট প্ৰায় ৰেডি হৈ গৈছে। এইকণ সময় দুইজনীয়ে কথা পাতি ধুনীয়াকৈ ব্ৰেকফাষ্টটো বনাই ল'লোঁ। সময় কেনি যায় গমেই নাপায় লগত কথা পাতি থাকিলে। আৰু আজি মিক্স দালি বনাইছোঁ এইফালে। আৰু তাৰপাছতে লৰালৰিকৈ আৰু কাঁহীখনো ৰেডি কৰি লৈছোঁ অফিচলৈ যোৱাৰ সময়ত। বিশেষ একোৱেই নাছিলে, তথাপিতো এনেকৈয়ে দি ল'লোঁ, এওঁক পঠিয়াই ল'লোঁ। তেনেকুৱাতে আহি গ'ল এওঁ যোৱাৰ সময়তে পাৰ্চেল এটা। মই বহুত দিন হ'ল ভাবি থাকোঁ তুলসীৰ পুলিটো ৰুবলৈ মানে এটা টাব এটা লাগে, এনেকুৱা সদায় ভাবোঁ, কিন্তু দিয়া নহয়। এইবাৰ এই টাব ষ্টেণ্ডটো আহিলে পূজা বুলি, আৰু এই টাবটোও দিছিলোঁ, তুলসীৰ টাবটোও দিছিলোঁ। আৰু এই তুলসীজোপা মোৰ বেয়াই হৈ গৈছিলে, তথাপিতো যিখিনি আছে তাকে মই ধুনীয়াকৈ উলিয়াই পেলাই এই টাবটোত ৰুই লৈছোঁ। মনটো খুব ভাল লাগিছে। মোৰ বহুত ইচ্ছা আছিলে তুলসী টাবটো চেঞ্জ কৰিবলৈ। আৰু বেলেগ এনেকুৱা টাব আছে, কিন্তু মই সলাই লোৱা নাছিলোঁ। মই এনেকুৱা এটা টাব আনিয়ে মই ৰুম মনত মানে ভাবিয়ে থৈছিলোঁ বহুত দিন হয়। কেতিয়াবা কিছুমান বস্তু ৰৈ যায়, দিম বুলি কৰিম বুলি কৰাই নহয়। এয়া মই কামৰ মাজতে এইটো চিজিল কৰি ল'লোঁ, তাৰপাছত বাকীখিনি কাম কৰি থাকিম বাৰু। তাৰ মাজতে আকৌ মই এইটো চিজিল কৰি গোৱেংকালৈও গ'লোঁ। মোক কিবা এটা বস্তু আনিবলগীয়া আছিলে, সেইখিনি পালোঁগৈ। তাৰপাছত আহি খাৰ বনালোঁ, ৰেচিপি দেখুওৱা নাই। এখন মিক্স ভাজি বনালোঁ, যিহেতু নিৰামিষ নহয়, জায়ে মাছো দিছিলে আৰু চিকেনো আছিলে যোৱাকালিৰ। তেনেকৈয়ে ভাত সাজ আজি দুপৰীয়া গ'ল। এয়া মায়ে খাই আছে, আমি দুজনী কাষতে বহি আছোঁ। মানে ৰাতুল আহিব, তাৰপাছত আমি খাম। তাৰপাছতে সেয়া আজিও পাণখন দেখাই দিলোঁ। বৰ মজা দেই, সদায় এখন পাণ খুৱাই আছে, বিৰাট ভাল লাগে। তাৰপাছত গ'লোঁ ওপৰলৈ ৰুলাৰ তালৈ কথা পাতিবলৈ। আৰু তেন্তে আজিলৈ আহোঁ।